আজি আমি এইয়া আমাৰ আধ্যাত্মিক যিটো তত্ত্ব আমি গীতাৰ বা ভাগৱতৰ যিটো শাস্ত্ৰ পাঠ কৰিলোঁ তাৰ এইখিনি জ্ঞান থকাৰ উপৰিও আমাৰ কিছুমান আমাৰ হেৰিখন কি আমাৰ ধৰ্ম কি আমাৰ সংস্কৃতি কি ইয়াৰ ওপৰতে আমি কিছুমান জানিব লাগে। তেতিয়া সমাজত কিছুমান বিশৃংখলতা যিটো চলি থাকে এইবিলাক তাৰমানে বন্ধ হৈ যায়। এতিয়া আমাৰ সমাজতে যিটো চলি থাকে আমি কি ধৰ্মৰ মানুহ, আমি কিছুমানে ক'ব আমি ভকতীয়া ধৰ্ম, কিছুমানে ক'ব আমাৰ সংসাৰী ধৰ্ম, কিন্তু এইবিলাক আমাৰ ধৰ্ম নহয়, আমি সনাতন ধৰ্মৰ মানুহ। ঠিক কৈছে আপুনি, আমি সনাতন ধৰ্ম, আমাৰ চবৰে ধৰ্ম এক, আমি সনাতন ধৰ্ম। এতিয়া আমাৰ এই সনাতন ধৰ্ম আমাৰ গোটেই ভাৰতত বা আমাৰ যিটো আমাৰ সনাতন ধৰ্মটো আমাৰ য'ত ক'ত সৃষ্টি হৈছিল হিন্দু সভ্যতা, হিন্দু সভ্যতা, হিন্দু সংস্কৃতি। এতিয়া আমাৰ ধৰ্ম হ'ল সনাতন, আমাৰ সংস্কৃতি হ'ল হিন্দু, আমাৰ সভ্যতা হ'ল হিন্দু। আমাৰ যিটো এই সনাতন ধৰ্মৰ আকৌ আমাৰ ৭,০০০ পন্থ আছে, ৭,০০০ পন্থ, ৭,০০০ পন্থৰ ভিতৰত আকৌ আমি যিখিনি অসমীয়া ভাষাত কথা কৈ আছোঁ এই আমাৰ মাজত আকৌ ৭টা পন্থ আছে। আমি ভগৱানক স্তুতি কৰা, প্ৰতীকৰ বাবে প্ৰতীকৰ পন্থাটো ভাল হয় নে নহয়? যেনে ভগৱানৰ ঘৰ, তাত যোৱা 7টা ৰাস্তা, চবেই এটা এটা চিলেক্ট কৰি দিছে। আমি অসমীয়া ভাষা কথা কোৱা মানুহখিনিৰ কথা কৈ আছোঁ, 7টা চিলেক্ট কৰি দিছে। যেনে 7টা কি কি বুলি সুধিলে আপুনি ক'ব লাগিব বোলে যাগ যজ্ঞ, পূজা প্ৰৱৰ্তন, নাম ধৰ্ম, উপাসনা, জপ, এনেকুৱা আমাৰ 7টা পদ্ধতি আছে। চবেই নিজৰ নিজৰ পদ্ধতিত মানে ভগৱানক উপাসনা কৰে, বুজি পাইছে নহয়? এতিয়া এই 7টা পন্থাৰ ভিতৰত মই যিটো পন্থত আজি মই ভগৱানক সহজে পাওঁ, যিটো পন্থত যায় আপুনিও আপোনাৰ পন্থত সহজে পায়। যে কোনো ধৰ্ম সৰু ডাঙৰ নহয়, ধৰ্মক সমালোচনা কৰিব নালাগে। চবৰে ধৰ্ম এটাই যে ভগৱানকেই আমি পাব লাগে। কিন্তু আমাৰ ৰাস্তাবিলাক বেলেগ বেলেগ, কিছুমানৰ পাকা ৰাস্তা কৰি লৈছে অলপ চাফ চিকুণ কৰি, কিছুমান ৰাস্তাত অলপ দীঘল বা এনেকুৱা যোনে যেনেকৈ ভাবি লয়, কিন্তু প্ৰত্যেকেই যাব এটা জেগাতে, ভগৱানৰ ঘৰতে যাব, ভগৱানকে বিচাৰি যাব। এই ৰাস্তাবিলাক আমাৰ প্ৰত্যেকৰে বেলেগ বেলেগ। এতিয়া যদি আপোনাৰ কয় আপোনাৰ সংস্কৃতি, হিন্দু সংস্কৃতি কেনেকৈ হ'ল, কি কেনেকৈ আপুনি প্ৰমাণ দিব? এই যে আমি সেৱা কৰোঁ, প্ৰণাম কৰোঁ, এইটো আমাৰ কিহৰ সংস্কৃতি? এইটো আমাৰ হিন্দু সংস্কৃতি, হিন্দু সভ্যতাত সৃষ্টি হোৱা। ৰামায়ণ মহাভাৰততো এইটো প্ৰণাম আছিল। এইটো কোনো ক'ব নোৱাৰে যে এইটো আমাৰ পন্থৰ, এইটো এই সেৱা কৰাটো আমাৰ নহয়, এইটো আমাৰ হিন্দু সংস্কৃতি। যেতিয়া আমি আমাৰ ইয়াৰ পৰা মুছলমান একজন যদি আমাৰ ভাৰতৰ বাহিৰ হৈ যায়, তেতিয়া আমি তাক সেই দেশৰ মানুহজনে এই মুছলমানজনক ক'ব কি হিন্দু মুছলমান। যদি খ্ৰীষ্টান এজন বাহিৰ হৈ যায় তাক ক'ব কি হিন্দু খ্ৰীষ্টান। কিয় হয়? তাৰ মানে ইহঁতে তাৰমানে হিন্দু সভ্যতা, হিন্দু সংস্কৃতি মানা মুছলমান, কিন্তু সিহঁতক অৰিজিনেলি মুছলমান মানুহ, কিন্তু হিন্দু সংস্কৃতি আৰু হিন্দু সভ্যতা মানে, সেইকাৰণে সিহঁতক হিন্দু মুছলমান বুলি কয়। আমি চব এইবিলাক ভক্তিৰ আৰাধনা জানাৰ আঁৰত আমাৰ ধৰ্মৰ বিষয়ে কিছু কথা জ্ঞান আমাৰ সমাজত জনা দৰকাৰ। কাৰণ আমি ক'লেহে আমাৰ তলৰ প্ৰজন্মটোৱে জানি ল'ব বা শিকি ল'ব, বা তেনেকুৱাহে সমাজখন আগবাঢ়ি যাব। গতিকে মাজত কিছুমান মানে নাজানাকৈ কথা ক'লে অলপ মানে গণ্ডগোল হৈ যায়। যে সিন্ধু নদীৰ পাৰত হিন্দু সভ্যতাৰ সৃষ্টি হৈছিল, সিন্ধু নদীৰ পাৰত, সেইকাৰণে আমাৰ ভাৰতবৰ্ষক হিন্দুস্থানো বুলি কয়। এতিয়া হিন্দুস্থানৰ পৰাই ভাৰতবৰ্ষ বা ভাৰত পাইছে, কিন্তু এই যিটো সংস্কৃতি সেই হিন্দু সংস্কৃতিয়ে ৰৈ গৈছে, হিন্দু সভ্যতা